নমস্কাৰ এৰি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন মাজুলী জিলা পৰিষদৰ সভানেত্ৰী হিচাপে আজি আনুষ্ঠানিক কাৰ্যভাৰ গ্ৰহণ আৰু কাৰ্যালয় প্ৰৱেশ কৰিলে নবনীতা দাসে নিউজ নর এক বিশেষ প্ৰতিবেদন মাজুলী জিলা পৰিষদৰ সভানেত্ৰী হিচাপে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ আৰু কাৰ্যালয় প্ৰৱেশ কৰিলে নবনীতা দাসে মোৰ নাম নবনীতা দাস মই জিলা পৰিষদৰ সভানেত্ৰী হিচাপে মই আসন পাইছোঁ সেয়েহে সমূহ মাজুলীবাসীক মই এই আৱাহতে ধন্যবাদ জনাইছোঁ আশীৰ্বাদ বিচাৰিছোঁ আজি মোৰ অনুভৱ ভাল লাগিছে আমাৰ মাজুলীবাসী ৰাইজৰ উন্নয়নৰ স্বাৰ্থত আগবাঢ়ি যাম বুলি ভাবিছোঁ সকলোৰে সহায় সহযোগ লাগিব আশীৰ্বাদ লাগিব আগলৈ যাতে অনাগত সময়ত কাম কাজ কৰিবলৈ মাজুলী ৰাইজৰ দিহা পৰামৰ্শ লাগিব আশীৰ্বাদ লাগিব আৰু ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলৰ দ্বাৰা এয়া অনুভৱ হৈছে মাজুলী বিধায়ক আজি উপস্থিত আছে ডিচি ছাৰ উপস্থিত আছে এছপি ছাৰ উপস্থিত আছে আজি আসন দিয়াত সেয়েহে মোৰ ভাল লাগিছে সমূহ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টি সকলো আহি মোক সংগ দিছে আশীৰ্বাদ দিছে সেয়ে মোৰ অনুভৱ আজি ভাল লাগিছে কাৰ্যসূচী আমি নাম প্ৰসংগ কৰিলে আৰু অতি কৰিলে ৰীতি নীতি সমাজৰ যিখিনি কৰিবলগীয়া আছিলে সেয়ে কৰি আজি আসনত বহুৱাইছে সেয়েহে সকলো ৰাইজক মই অনুৰোধ জনাইছোঁ দিহা পৰামৰ্শ দিবলৈ আৰু আগবঢ়াই নিবলৈ অনাগত সময়ত কাম কাজত যে তেখেতলোকে মোক সহায় কৰে আৰু লগতে হিমন্ত বিশ্ব শৰ্মাদেৱকো এই আৱাহতে মই ধন্যবাদ জনাইছোঁ মাজুলীৰ বিধায়ককো মই ধন্যবাদ জনাইছোঁ জিলাৰ সভাপতিকো ধন্যবাদ জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলকো উল্লেখযোগ্য যে মাজুলী জিলা পৰিষদৰ সভানেত্ৰী হিচাপে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ আৰু কাৰ্যালয় প্ৰৱেশ কৰিলে নবনীতা দাসে মাজুলী জিলা বিজেপিৰ সভাপতি দীপক গোস্বামী আধৰা অনুষ্ঠানত মাজুলীৰ স্থানীয় বিধায়ক ভুৱন গামৰ উপস্থিতিত অনুষ্ঠিত হোৱা কাৰ্যসূচীত প্ৰথমে মাজুলী জিলা পৰিষদৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত ফিটা কাটি প্ৰৱেশ কৰে সভানেত্ৰীগৰাকীয়ে পৰম্পৰা ৰক্ষা কৰি নাম প্ৰসংগ কৰি অনুষ্ঠান আৰম্ভ কৰে ইয়াৰ পিছতে ফুলাম গামোচাৰে উষ্ম আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক ভুৱন গামে ইয়াৰ পিছতে জিলা পৰিষদৰ সদস্যসকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে জিলা মঞ্চৰ মণ্ডলৰ বিষয়ববীয়াৰ সৈতে এই উপলক্ষে এখন মুকলি সভা অনুষ্ঠিত হয় সভাত বিধায়ক ভুৱন গামে স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰে আগন্তুক দিনত কাম কৰি যোৱাৰ আহ্বান জনাই উক্ত অনুষ্ঠানত ৰাইজ তথা বিষয়ববীয়াসকল উপস্থিত আছিল মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও।